হয় নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। হয় ৰাজ্যৰ চৌদিশে এতিয়া বিহুক লৈ ব্যস্ততা দেখা গৈছে, কিয়নো ভোগৰ উৎসৱ ভোগালী লৈ মাজত মাথো এটা দিন বাকী আছে আৰু চৌদিশে এতিয়া ব্যস্ততা দেখা গৈছে, এক উলহ মালহ পৰিৱেশ। কিয়নো আৰু মই ক'ব লাগিব মই এতিয়া উপস্থিত আছোঁ নামনি অসমৰ হাউলিৰ যি সৰ্বজনীন শিৱ মন্দিৰৰ বাকৰিত, আৰু এই যি মন্দিৰ পৰিচালনা সমিতি আছে তেওঁলোকে প্ৰায় 40 ফুট উচ্চতাৰ মেজি নিৰ্মাণ কৰিছে আৰু 2 বছৰ ধৰি তেওঁলোকে ভোগালী বিহু উদযাপন কৰি আহিছে। আৰু মই যাব খুজিম, যিহেতু মন্দিৰ পৰিচালনা সমিতিৰে কৰ্মকৰ্তা আছে, মই তেওঁলোক কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আচলতে সমগ্ৰ অসমতে উৰুকা পালন উদযাপন কৰিব অহাকালি, কিন্তু আমাৰ বৰপেটাত অলপ ব্যতিক্ৰম। কি বুলি কয় প্ৰথমতে NE24 সংবাদকৰ্মীসকলক আপোনালোকক আমি ভোগালী বিহুৰ ওলগ যাচিছোঁ, লগতে গোটেই অসমবাসীক ভোগালী বিহুৰ ওলগ যাচিছোঁ। এতিয়া আমাৰ বৰপেটা সত্ৰ মতে আমাৰ এই হাউলি বা বৰপেটা অঞ্চলত উৰুকাটো পালন কৰা হয়, আৰু উৰুকা অসমৰ অন্যান্য ঠাইবিলাকত একচুৱেলি মাহৰ শেষত পালন কৰা হয়, পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। আৰু আমাৰ ইয়াত বৰপেটা সত্ৰৰ যিটো বৰ্ষফল গণনা কৰা হয় বা বৰপেটা সত্ৰৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰা মতে আমাৰ পৰহিলৈ উৰুকা উদযাপন কৰা হ'ব। এইটোৱে মূল পাৰ্থক্য সত্ৰৰ নিয়মৰ কাৰণে। আৰু আমাৰ ইয়াত যোৱা বছৰৰ পৰা আমাৰ বৰ্তমানৰ মন্দিৰ পৰিচালনা কমিটিৰ সম্পাদক ভাৰ্গৱ নাথৰ উদ্যোগত আৰু যথেষ্ট তৎপৰতাত যোৱা বছৰৰ পৰা আমাৰ ইয়াত মেজি ঘৰ সাজি জ্বলোৱা কাম আৰম্ভ হৈছে। আৰু এই ক্ষেত্ৰত আমাক স্থানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গই যথেষ্ট সহায় কৰিছিল। যোৱা বছৰ মেজি উত্তোলন কৰিছিল নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱ, তেখেত প্ৰাক্তন শিক্ষাবিদ আৰু চিকিৎসক বৰ্তমান, আৰু সমাজকৰ্মী। আৰু এই অঞ্চলটোৰ হাউলি গাঁৱৰ আৰু ইয়াৰ আশে পাশে যিবিলাক উদ্যমী যুৱক আছে আৰু সৰ্বসাধাৰণ ৰাইজ আছে, সকলোৰে সহযোগিতাত অন্যান্য যিবিলাক কাৰ্যক্ৰম সেইবিলাকতো ভালদৰে পালন কৰা হয়, পূজা পাতল। আৰু ভোগালী বিহুটোও খুব ধুমধামেৰে যোৱা বছৰৰ পৰা ইয়াত পালন কৰা হৈছে। আৰু যোৱা বছৰ আমাৰ 50 ফুট ওখ প্ৰায় 50,000 টকা খৰচ কৰি মেজি নিৰ্মাণ কৰা হৈছিল। এইবাৰো 40 ফুটৰ ওখ, আৰু কাম আছে আমাৰ কিছু। গতিকে আমি এটা নজিৰ সৃষ্টি কৰিব খুজিছোঁ। শিৱ মন্দিৰৰ ফালৰ পৰা হয়তো খুব কম ঠাইত এনেকুৱা মেজি কৰা হয়, নিৰ্মাণ কৰা হয় আৰু অংশগ্ৰহণ কৰা হয়। আমাৰ ইয়াত শিৱ মন্দিৰৰ ফালৰ পৰা এইটো দ্বিতীয় প্ৰয়াস, আৰু ভৱিষ্যতে এই প্ৰয়াস চলি থাকিব। হয়, আৰু এজন এই শিৱ মন্দিৰৰ লগতে আচলতে অতপ্ৰতভাৱে জড়িত এজন ব্যক্তি আছে, কি ক'ব আপুনি? প্ৰথমতে মই সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমি এই মেজিটো অহা বুধবাৰে মাঘৰ 1 তাৰিখে ৰাতিপুৱা মেজিটো জ্বলাই দিম। গতিকে সকলো ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। হয়, আপোনালোকৰ যিহেতু এই মন্দিৰটো মুখ্য দুৱাৰ উন্মোচন কৰিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, তেতিয়াৰ পৰা আপোনালোকৰ আচলতে এই বিহুৰ কথা বা ভোগালী বিহু উদযাপন কৰাৰ কথা চিন্তা কৰিছিল নে? হয়, আমাৰ 2 মাৰ্চ 2023 ইংৰাজী তাৰিখে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উদ্বোধন কৰিছিল। আৰু তেতিয়াৰ পৰাই আমি ভাবিছিলোঁ যে আমি ইয়াতে এটা ভোগালী বিহুৰ মেজি এটা বনাই আমি ইয়াতে ভোগালী বিহু উদযাপন কৰিম। হয়, আচলতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আচলতে এই শিৱ মন্দিৰটো মুখ্য দুৱাৰ আচলতে তেওঁ ভক্তসকলৰ কাৰণে তেওঁ খুলি দিছিলে। আৰু সেই সময়ৰ পৰা আচলতে যে 2 বছৰ ধৰি আচলতে এই মন্দিৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকলে ভোগালী বিহুৰ আয়োজন কৰি আহিছে। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।